নমস্কাৰ আজি 14 ডিসেম্বৰ 2025 সানডে মই আজিৰ পৰা গোটেই সপ্তাহটোৰ বাবে ৰাশিফল কম মিন্স সানডে টু স্যাটাৰডে দুখন চিঠিপত্ৰ থাকিব আৰু টেৰট কাৰ্ড মতে ৰাশিফল কম যিসকলে মোলৈ চিঠিপত্ৰ লিখিব তেখেতসকলে গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ চিঠি দিব পাৰে নিশ্চয় আনসাৰ পাব ধন্যবাদ মই প্ৰথমতে মেঘ ৰাশিসকলৰ বাবে ৰাশিফল কম কাপছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে এইটো সপ্তাহত ভাল বেয়াৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব মাঙ্গলিক কৰ্ম কৰিব পাৰে সূৰ্য দেৱতাৰ আৰাধনা কৰক সদায় সূৰ্যক পানী দিয়ক সপ্তাহটোত নিশ্চয় ভাল ফল আহিব বিদ্যাৰ্থীসকলে উত্তম ফল লভিব প্ৰেম প্ৰীতিত অৱশ্যে কিছু বাধা আছে বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা আছে সপ্তাহটোৰ মঙ্গলবাৰ দিনা হনুমান মন্দিৰ দৰ্শন কৰক মঙ্গলবাৰ দিনা ড্ৰাইভিং নকৰিব সৰু সৰু দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে এই সপ্তাহটোত স্বাস্থ্য পাতিত কিছু আমনি থাকিব আৰু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হানি হোৱাৰ যোগ প্ৰবল লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ লাকি নাম্বাৰ 2 বৃষ ৰাশি টৰাছ কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বহু দিনৰ কিবা কথা যদি ভাবি আছে হোৱা নাই তেতিয়া এইটো সপ্তাহত হ'ব পাৰে আপুনি আগবাঢ়িব পাৰে এই সপ্তাহটোত আপুনি পাৰিলে সোণৰ আঙুঠি তৰ্জনীত পিন্ধক বৃহস্পতি গ্ৰহটো কিছু অশুভকাৰক টকা পইচাৰ হানি হ'ব পাৰে খৰচা পাতি বৃদ্ধি হ'ব পাৰে পাৰিলে সপ্তাহটোত ভুৱনেশ্বৰী দেৱীৰ মন্দিৰ দৰ্শন কৰক বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব পাৰিব যদি যাত্ৰা কৰে পূব দিশত যাত্ৰা নকৰাই ভাল এই সপ্তাহটোত শনিবাৰ দিনা যাত্ৰা নকৰিব এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব যিসকলে খোৱা খাদ্যৰ ব্যৱসায় কৰিছে তেওঁলোকে ভাল ফল লাভ কৰিব পাৰিব এই সপ্তাহটোৰ প্ৰথম ভাগত আপুনি দেৱ দেৱীৰ মন্দিৰত ধূপ চাকি আগবঢ়াওক নৈবেদ্য আগবঢ়াওক নিশ্চয় শুভ ফল দিব লাকি কালাৰ হ'ব অফ হোৱাইট লাকি নাম্বাৰ হ'ব 4 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড নাইট অফ সোৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত কিবা সিদ্ধান্ত ল'বলৈ হ'লে চাই চিন্তি লওক কিছু অশুভ ফল দেখুৱাই আছে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত অৱশ্যে কিছু আগবাঢ়িব পাৰিব চাকৰি বাকৰিত ভাল ফল পাব চকুৰ প্ৰব্লেম থাকিব পাৰে পেটৰ প্ৰব্লেমত ভুগিব পাৰে বিদ্যালাভত শুভ ফল দেখুৱাই আছে অৱশ্যে কিছু সমস্যা থাকিব এই সপ্তাহটোত ৰাজনীতিবিদসকলে শুভ ফল লভিব সপ্তাহটোত আপুনি যিকোনো কৰ্মত গ'লে ভাবি চিন্তি আগবাঢ়ক আৰু লাহে লাহে আগবাঢ়ক এই সপ্তাহটোত পশ্চিম দিশত যাত্ৰা নিষেধ দেওবাৰ দিনটো পালন কৰিলে ভাল আজিৰ দিনটো দেওবাৰ গতিকে আজিৰ দিনটো পালন কৰক শুভ ফল দিব লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো লাকি নাম্বাৰ হ'ব 6 কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত আপুনি বিভিন্ন ক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব লাভৰ যোগ প্ৰবল প্ৰাপ্তিৰ যোগ আছে সপ্তাহটোত আপুনি যদি চিকিৎসা বিভাগৰ ষ্টুডেণ্ট ৰাজনীতিৰ ষ্টুডেণ্ট তেতিয়া কিন্তু শুভ ফল আহিব এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰে লাহে লাহে আগবাঢ়িব যান বাহনৰ পৰা আঘাত পাব পাৰে সাৱধান হওক ড্ৰাইভিং কৰোঁতে সাৱধান হওক নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে চাকৰি বাকৰিত শুভ নিবনুৱাসকলৰ শুভ এই সপ্তাহটোত আপুনি যিমান পাৰে দান ধ্যান কৰক লাকি নাম্বাৰ 3 লাকি কালাৰ হোৱাইট ধন্যবাদ মোৰ হাতত কেইবাখন পত্ৰ আছে মই এখন পত্ৰ প্ৰথমতে লৈছোঁ এখেতে সফলা একাদশীৰ বিষয়ে জানিব খুজিছে হয় প্ৰতি মাহৰ কৃষ্ণ আৰু শুক্লপক্ষত এটা এটা একাদশী থাকে আৰু মনত ৰাখিব অহা মানে আজি দিনটো হৈছে 14 কাইলৈ হৈছে 15-16 ডিচেম্বৰ কাইলৈ পৰহিলৈ সফলা একাদশী ব্ৰহ্মাণ্ড পুৰাণৰ মতে এই একাদশী পালন কৰিব পাৰিলে আপুনি সকলো দিশত সফলতা অৰ্জন কৰিব পাৰিব ইয়াক সফলা একাদশী বুলি কোৱা হয় এইদিনা সম্পূৰ্ণ নিৰ্জলা উপবাসত থাকিব লাগে আৰু তুলসীৰ তলত ধূপ দীপ আদি জ্বলাব লাগে এইদিনা ভগৱান বিষ্ণুৰ পূজা পাতল কৰিলে অতি শুভ ফল লাভ কৰিব পৰা যায় আৰু মন্ত্ৰ হ'ল ওম শ্ৰীং হ্ৰিং লক্ষ্মী বাসুদেৱায় নমঃ এই মন্ত্ৰটো যিমানবাৰ পাৰে মাতি থাকক শস্য অন্ন দালি গম আদি খোৱা নিষেধ আৰু দিনত শুব নালাগে সফলা একাদশীত শুব নালাগে তামসিক খোৱা খাদ্য খাব নালাগে দান ধ্যান কৰিব লাগে ব্ৰাহ্মণজনক কম্বল আদি দান দিব লাগে দক্ষিণা দান দিব লাগে অশ্বত্থ গছৰ তলত পূজা পাতল দিয়ক হালধীয়া কাপোৰ কানি বেছিকৈ পিন্ধক সেইদিনাখন আৰু ওম নমঃ বাসুদেৱায় নমঃ এই মন্ত্ৰটো সফলা একাদশীৰ দিনা যিমান পাৰে মাতি থাকক 15-16 ডিচেম্বৰ সফলা একাদশী গতিকে এই সময়খিনিত আপুনি
একেবাৰে আগৰ পৰাই সাজু হৈ থাকক, আজিৰ পৰাই সাজু হৈ থাকক আৰু ষ্ট্ৰিক্টলি লঘোণত থকাকৈ পালন কৰক। তেতিয়া গোটেই বছৰটো আপুনি সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এজনে সুধিছে যে 2026ত শুনিছোঁ লাভযোগৰ এটা সময় সৃষ্টি হ'ব, গতিকে ই কেনেধৰণৰ? হয়, 26ৰ আৰম্ভণিত শুক্ৰ আৰু শনিয়ে 60 ডিগ্ৰী কোণত অৱস্থিত হৈ লাভদৃষ্টি যোগ গঠন কৰিব আৰু এই দুৰ্লভ যোগ ধন, সুখ আৰু উন্নতিৰ কাৰক। 50 ইয়াৰ্ছমান পাছত এনেকুৱা যুগৰ সৃষ্টি হ'ব। জ্যোতিষবিদসকলে এই বিশেষ সময়ত তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ বুলি কৈ থৈছে। ডাঙৰ লাভ, নতুন সুযোগ আদি আহিব। সুখৰ দাতা, ধন আৰু ঐশ্বৰ্যৰ কাৰক হ'ল শুক্ৰ। 2026ৰ 15 জানুৱাৰীত ন্যায়দেৱ শনিৰ সৈতে মিলি লাভদৃষ্টি যোগ গঠন কৰিবলৈ সক্ষম হ'ব। দৰাচলতে এই দুয়ো গ্ৰহে ইটো সিটোৰ পৰা 60 ডিগ্ৰী কোণত অৱস্থিত হৈ বিশেষ যোগ গঠন কৰিব। জ্যোতিষশাস্ত্ৰত ইয়াকে লাভদৃষ্টি যোগ বুলি কোৱা হৈছে। জ্যোতিষবিদসকলে বছৰৰ আৰম্ভণিতে দুৰ্লভ যুগৰ সৃষ্টি হোৱাৰ বাবে তিনিটা ৰাশিৰ বিশেষ লাভ হ'ব বুলি কৈ থৈছে। এই শুভ যুগৰ বাবে যি তিনিটা ৰাশি লাভৱান হ'ব, সেই তিনিটা ৰাশি হ'ল বৃষ ৰাশি টৰাছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ আৰু কৰ্কট ৰাশি কেঞ্চাৰ। এই তিনিটা ৰাশিয়ে কিন্তু বিশেষ শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ। আকৌ ৰাশিফললৈ গৈছোঁ। সিংহ ৰাশি লিঅ', ওৱান্স এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক। কৃষ্ণ মন্দিৰ, ৰাধাকৃষ্ণৰ মন্দিৰত শৰাই আদি আগবঢ়াওক। ভ্ৰমণৰ সময়, ভ্ৰমণৰ যোগ দেখুৱাই আছে। যাত্ৰা কৰোঁতে অৱশ্যে সাৱধান থকা ভাল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। ব্যৱসায় বাণিজ্যত কিছু লোকচানৰ দিশ দেখুৱাই আছে। নতুনকৈ ব্যৱসায় বাণিজ্য আৰম্ভণি নকৰিব, ইনভেষ্ট নকৰিব। এই সপ্তাহটোত আপুনি যদি দূৰ ভ্ৰমণ কৰে, নিজৰ লগত ৰেড কালাৰৰ ৰুমাল এটা হ'লেও লগত ৰাখিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি এই সপ্তাহটোত দান ধ্যান কৰে, কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰে, বনদুৰ্গা মন্দিৰ দৰ্শন কৰে, শুভ ফল লাভ কৰিব পাৰিব। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 6। এতিয়া কন্যা ৰাশি, পেজ অফ শ্বৰ্ডছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপুনি পাই যাব পাৰে। সপ্তাহটোত লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি উপকৃত হ'ব। কৰ্মচিন্তা উন্নত হ'ব। এই সপ্তাহটোত বাধা বিঘ্নিৰ মাজেৰেও সফলতা আহিব। সামাজিক কামত আগবাঢ়িব পাৰে। ভ্ৰমণ আদিৰ যোগ প্ৰবল। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, সোণালী বৰণ। লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। লিব্ৰা, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পাৰ্টনাৰশ্বিপ ব্যৱসায়ত নোযোৱাই ভাল। সপ্তাহটোত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শেষৰ ফালে বাধা পাব, আগফালটো ভাল। এই সপ্তাহটোত যদি কোনোবাৰ লগত মিত্ৰতা কৰে, তেতিয়া শুভ ফল দিব। শত্ৰু মিত্ৰ হ'ব পাৰে। বাধা বিঘ্নিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব। খৰচা পাতি বেছি হ'ব পাৰে। এই সপ্তাহটোত আপুনি শনিদেৱৰ পূজা পাতল কৰক, শনিদেৱৰ আৰাধনা কৰক, নিশ্চয় শুভ ফল লভিব। সপ্তাহটোত আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়িলেও লাহে লাহে আগবাঢ়ক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। প্ৰেম প্ৰীতিত শুভ ফল পাব। লাকি নাম্বাৰ 3, লাকি কালাৰ অফ হোৱাইট। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য পৰিৱৰ্তন হ'ব পাৰে। আৰ্থিক অৱস্থা ভাল হ'ব। সপ্তাহটোত ব্যৱসায় বাণিজ্যত আগুৱাই যোৱাৰ সুযোগ পাব। লোহাৰ বেপাৰীয়ে অতি শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব পাৰিব। আৰু সপ্তাহটোৰ শেষৰ ফালে জ্ঞানৰ ক্ষেত্ৰত অৱশ্যে শুভ। নীল সৰস্বতীৰ আৰাধনা কৰক। স্বাস্থ্য পাতিৰ কিছু সমস্যা থাকিব। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা যথেষ্ট বেছি হ'ব। তাৰমানে সপ্তাহটোত উত্থান পতনৰ যোগ বেছি দেখুৱাই আছে। এই সপ্তাহটোৰ শেষৰ ফালে দুখীয়াজনক মিঠাই খাবলৈ দিয়ক, দক্ষিণা দি আগবঢ়াওক, ভাল ফল দিব। লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 6। এতিয়া আহক ধনু ৰাশিলৈ। চেৰিটেৰিয়াছ, পেজ অফ ওৱান্স এণ্ড এজ অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত জাতক জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ আৰু কালী মন্দিৰ দৰ্শন কৰক, তেতিয়া বাধা বিঘ্নিখিনি কাটি যাব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে। বিশেষকৈ আপুনি যদি ইঞ্জিনিয়াৰিং বিভাগত, টেকনিকেল বিভাগত বিদ্যা লাভ কৰিছে, তেতিয়া শুভ ফল পাব। সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে লাহে লাহে আগবাঢ়িব পাৰিব। শত্ৰু বৃদ্ধি যোগ প্ৰবল। প্ৰেম প্ৰীতিত বাধা আছে। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 4।
মকৰ ৰাশি কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব, ধনহানিৰ যুগ প্ৰবল, শাৰীৰিক সমস্যা থাকিব। এই সপ্তাহটোত পেটৰ দুৰ্বলতাত ভুগিব পাৰে। বিদ্যাৰ্থীসকলে অৱশ্যে ভাল সুযোগ পাব, বিশেষকৈ বুধবাৰ দিনৰ পৰা ৱেডনেছডেৰ পৰা কণ্টিনিউৱাছলি বিদ্যাৰ্থীসকলে ভাল ফল লাভ কৰিব পাৰিব। কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে, তাৰমানে নিবনুৱাসকলৰ ভাল। নিবনুৱাসকলে সপ্তাহটোত শুভ ফল লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিয়া বাৰুৰ ক্ষেত্ৰত কিছু শুভ ফল পাব। ভ্ৰমণ আদিৰ যুগত শুভ, প্ৰেম প্ৰীতিত শুভ। ক'লা তিল শনি মন্দিৰত আগবঢ়াওক, শনিবাৰ দিনা আগবঢ়াওক, নিশ্চয় শুভ ফল পাব। লাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 1। কুম্ভ ৰাশি একুৰিয়াছ, ওৱান্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে অৰ্থনৈতিক দিশ কিছু শুভ দেখুৱাই আছে। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত ভাল ফল পাব, সুযোগ আহিব। সপ্তাহটোৰ মাজভাগৰ পৰা বিনিয়োগ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। কেতুৰ অশুভ প্ৰভাৱত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। কেটচাই ৰত্ন ধাৰণ কৰিব পাৰে সপ্তাহটোত, নতুবা সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনা শনি মন্দিৰ দৰ্শন কৰক, প্ৰেম প্ৰীতিত অতি শুভ ফল। এই সপ্তাহটোত বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল লভিব। বিদ্যাৰ্থীসকলে শেষৰ ফালে উত্তম ফল পাব। লাকি কালাৰ স্কাই ব্লু, লাকি নাম্বাৰ 2। মীন ৰাশি দ্য হেংমেন এণ্ড কিং অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে যাত্ৰা কৰোঁতে সাৱধান হওক। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত সৰু সুৰা দুৰ্ঘটনাৰ যুগ প্ৰবল, সাৱধান হওক। ড্ৰাইভিং কৰোঁতে সাৱধান থাকক। শনি আৰু মংগলবাৰ দিনা ড্ৰাইভিং নকৰিব। পাৰিলে শনিবাৰ দিনা শনি মন্দিৰত নীলা বৰ্ণৰ কাপোৰ কানি দান কৰক, হনুমানৰ আৰাধনা কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল পাব। লাকি কালাৰ স্কাই ব্লু, ডিপ ব্লু, লাকি নাম্বাৰ 4। ধন্যবাদ। আজি ইমানতেই। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰে। আপুনি গুৱাহাটী পল্টন বজাৰত থকা ৰত্ন কুবেৰলৈ আহিব পাৰে। অনলাইন এপইণ্টমেণ্টৰ সুবিধা আছে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আকৌ নেক্সট উইকত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে। ধন্যবাদ, নমস্কাৰ।